সমগ্ৰ ৰাজ্যৰ লগতে আজি ডিমৰীয়াটো নিজৰ প্ৰাপ্য বিচাৰি স্বাস্থ্য কৰ্মীৰ কৰ্মবিৰতি সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ উদ্যোগত সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ উদ্যোগত আজিৰে পৰা 3 দিনীয়াকৈ অব্যাহত প্ৰতিবাদী কাৰ্যসূচীৰ বাবে অচল হৈ পৰিছে স্বাস্থ্য সেৱা আমাৰ দাবী মানিবই লাগিব সমকামৰ সম দৰমহা প্ৰদান কৰক এনএইচএম ঠিকা ভিত্তিক কৰ্মীৰ চাকৰি নিয়মীয়া কৰক সপ্তম দৰমহা আয়োগ মতে দৰমহা প্ৰদান কৰক এনএইচএম সন্থা জিন্দাবাদ আমাক ন্যায় প্ৰদান কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ স্বাস্থ্য কৰ্মীসকলৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব স্বাস্থ্য সেৱা ব্যাহত হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ খুদ জগৰীয়া হ'ব বুলি প্ৰতিবাদী স্বাস্থ্য কৰ্মীসকলে চৰকাৰক সকীয়াই দিয়ে আমি আজি 2006 চনৰ পৰা স্বাস্থ্য খণ্ডত আমি স্বাস্থ্যকৰ্মী হিচাপে বা গোটেই টেকনিক্যাল কৰ্মচাৰীবিলাক আমি নিয়োজিত হৈ আছো কিন্তু আমি ৰেগুলাৰ কৰ্মচাৰীৰ নিচিনাকৈ আমি একো সুবিধা পোৱা নাই আমাক চৰকাৰে কোভিড যোদ্ধা বুলি আমাক প্ৰতাৰণা কৰিছে তেওঁ আমাক গোটেইখিনি সুবিধা দিম বুলি কৈছিলে কিন্তু আজিলৈকে সেইখিনি হৈ উঠা নাই আমাক ৰেগুলাৰ কৰ্মচাৰীৰ নিচিনা একো সুবিধা দিয়া নাই কিন্তু আমি তেওঁলোকৰ সমানে কাম কৰি গৈ আছো আমাৰ দুখৰ বিষয় যে আমাক 7 পে দিম বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ছাৰে কৈছিলে যে তোমালোকক ৰেগুলাৰ নকৰালৈকে আমি 7 পে দিয়াত কোনো অসুবিধা নাই কিন্তু তেওঁ আজিলৈকে আমাক নিদিলে তেওঁ আমাক সদায় মাহিমাৰ চকুৰে চাই আছে এইটোৱে আমি অতি দুখিত হৈছো যে আমি ইমান স্বাস্থ্যখণ্ডত আমি শিশুৰ মৃত্যুৰ হাৰ মাতৃৰ মৃত্যুৰ হাৰ আমি কমোৱাটো আমাৰ এনএইচএমৰ মূল উদ্দেশ্য কিন্তু সেইখিনি আমাৰ হৈ উঠিলে কিন্তু চৰকাৰে আমাক একো সুবিধা নিদিলে আমি কেনেকৈ আছো আমি কেনেকৈ জীয়াই আছো আমাৰ পৰিয়ালবিলাক কেনেকৈ জীয়াই আছে আমি খুব কম ন্যূনতম দৰমহাত আমি কাম কৰি আছো আমাক বহুত কষ্ট দিছে বৰ্তমান তেওঁলোকে আমাক বহুত কামত খটুৱাইছে বিভিন্ন ধৰণৰ এপ দিছে সেই এপত আমি কাম কৰিব লাগে গোটেই ডিপাৰ্টমেণ্টৰ কামবিলাক আমাক জাপি দিছে কিন্তু সেই হিচাপে আমাক দৰমহা দিয়া নাই আজিলৈকে আমি একেবাৰে ন্যূনতম দৰমহাত কাম কৰি আছো আমি দাবী জনাইছো আমাক ইকুৱেল পে ফৰ ইকুৱেল ৱাৰ্ক আমাৰ এইটোৱে মেইন দাবী আমাৰ গ'লটোৱে হ'ল আমাক 7 পে লাগিবই আমাক যেতিয়ালৈকে ৰেগুলাৰ নকৰে তেতিয়ালৈকে আমাক 7 পে আমাক দিবই লাগিব এতিয়া বৰ্তমান 8 পে আহি আছে ৰেগুলাৰ কৰ্মচাৰীখিনি 8 পে পাব কিন্তু আমি ন্যূনতম কামত আমি আমাৰ নিজৰ দেহাত সৰ্বোচ্চ ত্যাগ কৰিব লগা হৈছে এইটোত পৰা আমাৰ আৰু দুখৰ কথা নাই আমাৰ ইকুৱেল হয় সমকৰ্মৰ সম দৰমহা আমাক লাগিবই সেইটোৱে আমাৰ মেইন এনএইচএমৰ মেইন উদ্দেশ্য আমি আমাৰ 3 দিন এতিয়া আজিৰ পৰা আৰম্ভ হৈছে 4, 5, 6 আমি কৰ্মবিৰতি সম্পূৰ্ণৰূপে ঘোষণা কৰিছো গোটেই অসমত মাত্ৰ ইমাৰ্জেঞ্চি চলি থাকিব তাৰ কাৰণে আমি আমাৰ ৰাইজক আমি আমাৰ ফালৰ পৰা দুখিত আমাক তেওঁলোকক আমি হেৰি দিছো যাতে আমি একো অসুবিধা নহয় তাৰ কাৰণে আমাৰ ইমাৰ্জেঞ্চিখিনি চলি থাকিব তেওঁলোকে যাতে সেইখিনিত সুবিধা লাভ কৰে গতিকে নকৰোঁ আমি কৰ্মবিৰতি সম্পূৰ্ণৰূপে ঘোষণা কৰিছোঁ যেতিয়ালৈকে চৰকাৰে আমাৰ দাবীসমূহ পূৰণ নকৰে আমাৰ দাবীসমূহ তেওঁলোকে মানি লওক যেতিয়া আমাৰ এই 7 পে সমকামৰ সম দৰমহা দিয়ক তাৰপিছত আকৌ ৰেগুলাৰ আমাক কৰক আৰু আমাৰ যেতিয়ালৈকে এই দাবীসমূহ মানি নল'ব তেতিয়ালৈকে আমি এই 3 দিনৰ পিছতো আমি নেক্সট টাইম আৰু বেলেগ ষ্টেপ ল'বলৈ আমি বাধ্য হ'ম ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এইখনত যে আপোনালোকে ইয়াত উপস্থিত হৈছে আমি আচলতে এনএইচএমৰ আণ্ডাৰত যিখিনি কৰ্মৰত কৰ্মচাৰী এই বিগত আজি প্ৰায় 25,000 কৰ্মচাৰী আজি 2006 চনৰ পৰা কাম কৰি আছে লগতে আমাৰ যিখিনি 3 ছেকশ্যনৰ মানুহ আছে সেইখিনি 98ৰ পৰা কাম কৰি আছে তো এই যিখিনি মানুহ আমাৰ ইমান কষ্ট কৰি দিন দুপৰবিলাক নাই ৰ'দ বৰষুণ নাই ইমান কষ্টৰ ফলত তেওঁলোকৰ যিখিনি প্ৰাপ্য বা আমাৰ যিখিনি প্ৰাপ্য পাব লগা হৈছিল সেইখিনি পোৱা নাই তো চৰকাৰৰ ওচৰত এটাই অনুৰোধ এতিয়া সকলোৱে মামা বুলিয়ে কয় তো তেখেতসকলে আমাৰ এটাই অনুৰোধ যে আমাক কমচে কম অকণমান মহানুভূতি চকুৰে চাই আমাৰ যিখিনি প্ৰাপ্য সেই কমিশ্যনৰ আণ্ডাৰত আমাক পে স্কেলটো দিয়ক লগতে আমাৰ যেতিয়ালৈকে ৰেগুলেশ্যন নহয় তেতিয়ালৈকে আমাক 7 পেটো দিয়ক তাতকৈ আমি বিশেষ একো বিচৰা নাই
আমাৰ যিখিনি ষ্টেট হাৰত সম দৰমহা আৰু যিখিনি আমি প্ৰাপ্য চৰকাৰী মানে কৰ্মচাৰী যিখিনি পাই আছে আমাক সেইখিনি দিয়ক, আমি একো বিচৰা নাই। আৰু আমাৰ গুৱাহাটী ডিষ্ট্ৰিক্ট আমাৰ সকলো ফালৰ পৰা যে আমাক মানে অকণমান সহানুভূতিৰে চাওক, সকলোৱে আমাৰ কাটৰ আহ্বান জনাইছোঁ, অকণমান সহানুভূতিৰে চাওক, এইখিনি মোৰ ক'ব লগা।